কাছাৰ কেঞ্চাৰ হস্পিটালত আজি এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ আৰ্থিক সহায়েৰে এটা নিউক্লিয়াৰ মেডিচিন চেণ্টাৰ এটা আৰম্ভ হ'ল। পেট চিটি গামা বৰাক উপত্যকাৰ এইটো প্ৰথম পেট চিটি মেচিন হ'ব। ইয়াৰ ফলত কেঞ্চাৰ ডিটেকশ্যন বহুত সহজ হ'ব। মই কাছাৰ কেঞ্চাৰ হস্পিটালক আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ। অসম চৰকাৰে আগবঢ়োৱা লাইনাক মেচিন এটাৰো আজি শুভ উদ্বোধন হ'ল। এই দুইটা ফেচিলিটিয়ে কাছাৰ কেঞ্চাৰ হস্পিটালক বহুখিনি আগুৱাই লৈ যাব। ইয়াত আৰু কিছু প্ৰয়োজন আছে আৰু আমি লগ লাগি অনাগত দিনত কাছাৰ কেঞ্চাৰ হস্পিটালক আমি আগলৈকেও সহায় কৰিম, যাতে ই কেঞ্চাৰ ট্ৰিটমেণ্টৰ এটা ভাল চেণ্টাৰ হ'বগৈ পাৰে। আজিও ভাল আছে, যাতে বেটাৰৰ পৰা বেষ্ট হয় তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। শিলচৰ মেডিকেল কলেজতো আপুনি যাব এই 3 দিনৰ ভিতৰত। হয়, তাত এটা 500 বেডেড স্পেশাল হস্পিটেল ইটোৰ বাবে কিবা আছে? তাতে গ'লে গম পাম, মই চাই লওঁ, তাতে আপোনালোকক কথা পাতিম।